নমস্কাৰ, এতিয়া গৈ আছোঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। ধুবুৰীৰ পৰা কণ্টিনিউ আহি এতিয়া আমি তিনিচুকীয়া পালোঁ। তিনিচুকীয়াৰ পৰা টিলিঙা মন্দিৰ যাম। টিলিঙা মন্দিৰৰ পৰা আপোনালোকক লৈ যাম ঢলা শদিয়া। আৰু চাওক, আপোনালোকে সকলো মানুহে তামোলৰ গছৰ বাগানৰ মাজত চাহপাতৰ খেতি কৰিছে, চাহপাতৰ বাগান লগাই দিছে। চাওক, চব মানুহৰ ঘৰৰ আগত তামোলৰ গছৰ তলত চাহপাতৰ বাগান পাব। ইফালে চাওক, আৰু এই ঘৰটো চাওক কি ধুনীয়াকৈ বনাইছে এই বাগানৰ মাজত। চাওক, আৰু এতিয়া আহি পালোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ। এয়া মোৰ পিছফালে তিনিচুকীয়া টিলিঙা মন্দিৰ। এইবাৰেদি মই টিলিঙা মন্দিৰত 4-5 বাৰমান আহিছিলোঁ, কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ। এইবাৰ আপোনালোকৰ কাৰণে অলপমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ। তিনিচুকীয়াৰ এখন চাহপাত বাগান, আৰু মোৰ পিছফালে যিমানলৈ চাই সিমানে চাহপাত বাগান, আৰু ইফালেও যদি যিমানলৈ চাই সিফালে চাহপাত বাগান, আৰু ইফালেও চাই চাহপাত বাগান। ইমান ডাঙৰ এখন বাগানৰ মাজত আছোঁ। হঠাৎ যদি এটা বাঘ আহি যায়, আৰু চাহপাত বাগানত চাগে এই কোমল কোমল পাতটোৱে চাগে ছিঙে। আৰু এতিয়া ঢলা শদিয়ালৈ গৈ আছোঁ। আহি আছোঁ ধুবুৰীৰ পৰা শদিয়ালৈ। ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আপোনালোকে। আৰু ঢলা শদিয়া পোৱাৰ আগতে এখন মাৰ্কেটৰ পৰা এটা লোকেল 1.5 কিলো মুৰ্গী লৈ ল'লোঁ। এতিয়া আকৌ ধুনীয়াকৈ ঢলা শদিয়া ব্ৰিজৰ তলত এটা ধুনীয়াকৈ পিকনিক খাম। এয়া ব্ৰইলাৰ ধুনীয়াকৈ সজাই থৈ দিছে, আৰু তেওঁ আমাৰ মাংসটো ৰেডি কৰি আছে। চাওক, ছাকচেছ হৈ গ'লোঁ ধুবুৰীৰ পৰা শদিয়ালৈ। এয়া ঢলা শদিয়া ব্ৰিজ। যোৱাকালি ৰাতিপুৱাৰ পৰা আহি আছিলোঁ। আহি পেলাই আমি কাজিৰঙাত থাকিলোঁ। কাজিৰঙাৰ পৰা কণ্টিনিউ ষ্টাৰ্ট শিৱসাগৰ হৈ তিনিচুকীয়া, আৰু তিনিচুকীয়াৰ পৰা আহি এতিয়া ঢলা শদিয়া ব্ৰিজ পালোঁ। এয়া চাওক, এইটো ব্ৰহ্মপুত্ৰ, আৰু ইফালে চিধা গ'লে আমি ৰয়িং পাম, অৰুণাচল পাম। এই পাহাৰখন দেখিছে আপোনালোকে, সেই হৈছে অৰুণাচল পাহাৰ।
ধলা শদিয়া ব্ৰিজৰ তলত ইয়াতে খানা বনাম 2 বছৰ আগত আমি এটা খানা খাইছিলোঁ সেম প্লেছত আকৌ আহিছোঁ আৰু বহুত মানুহ খাই আছে ইয়াৰ পৰিৱেশটো চাওক এবাৰ আৰু লগতে ব্ৰহ্মপুত্ৰ নদীটো আছে পুৰা ফুল এনজয় কৰিম এতিয়া আৰু যদি কোনোবা আহিব বিচাৰে বহুত ধুনীয়া প্লেস পানীৰ একদম সুবিধা আছে চাব পাৰে একদম ফ্ৰেছ পানী আৰু বহুত ডাঙৰ ফিল্ড চাওক আৰু কিমান মানুহ খানা খাই আছে চাব পাৰে আপোনালোকে এবাৰ আৰু ইয়াতে আমি খাম আৰু এতিয়া একাপ ধুনীয়া ব্লেক কফি লৈ ললো ব্লেক কফিৰ লগত খানা খাই মাংস বনাম এতিয়া কাল মাংস এলা আমাৰ অখিল গগৈ ডাঙৰীয়াই বনাই আছে এলা বহে ৰেডি কৰি আছে আমাৰ নিমখিনি আছে দংগল হয় আমিৰ খানৰ চিনেমাত যে আছিলে আৰু আমাৰ খানা হৈ গ'ল পুৰা সিম্পল চিকেন কাৰী সালাড এনেকা ধুনীয়াকৈ আমাৰ খানা হৈ গ'ল ধলা শদিয়াত আৰু ধলা শদিয়াৰ ভিডিঅ'টো ইমানে আছিলে ধুবুৰীৰ পৰা শদিয়ালৈ আপোনালোকক পুৰা ভিডিঅ'টো দেখুৱালোঁ আৰু কেনে পাইছে মোৰ ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব আকৌ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈ লৈছোঁ বিদায় বাই বাই জয় আই অসম